হেল্ল' গাইজ, মই পিয়ানুজ বৰুৱা। আজি হেল্ডি জুচ চেলেঞ্জৰ ডে 2। আজি ভাবিছোঁ বিটৰুট জুচ বনাম বুলি। বোলক চাওঁচোন কেনেকৈ বনাওঁ বিটৰুট জুচ। সৰ্বপ্ৰথমে নালিয়াটো খুলি বিটৰুটকেইটা উলিয়াই ল'লোঁ। বিটৰুট আমাৰ শৰীৰৰ বাবে এটা ভাল হেল্ডি অপশ্যন। ই আমাৰ শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায় কৰে, আমাৰ ব্লাড চাৰ্কুলেশ্যন ঠিক কৰে। সেইবাবে সদায় ৰাতিপুৱা উঠি খালী পেটত বিটৰুট এগিলাচ খাব লাগে। প্ৰথমতে তাৰ বাকলিকেইটা গুচাই ল'লোঁ ভালদৰে। বাকলিকেইটা গুচোৱাৰ পিছত ভালদৰে ধুই ল'লোঁ। চিন্তা নকৰিব, ইয়াত নিউট্ৰিশ্যনখিনি গুচি নাযায়। এতিয়া ভালদৰে পিচ পিচ কৰি কাটি ল'লোঁ। এয়া কি ধুনীয়া লাগিছে চাওকচোন গাইজ। মইতো সুদাই কেইপিচমান খাই ল'লোঁ, থাকিব নোৱাৰি। তাৰপিছত গ্ৰাইণ্ড কৰিবৰ কাৰণে মিক্সি বাতিটোত উলিয়াই ল'লোঁ গোটেইখিনি। তাত দিলোঁ অলপ গোটাকৈ আদা, তাত দিলোঁ অলপ পানী। এতিয়া ডাঙৰ বাতি এটাতে গোটেইখিনি উলিয়াই ল'লোঁ। তাত দিলোঁ অলপ ক'লা নিমখ। এতিয়া টেষ্ট কৰি চাওঁচোন ব'লক কেনেকুৱা হৈছে। আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আপুনি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই।